তেনেকুৱা ধৰণৰ খবৰ ইনপুট আহিয়ে থাকে আৰু আহিছেও। আৰু গণতন্ত্ৰ দিৱসেই হওক বা আপোনাৰ স্বাধীনতা দিৱসেই হওক, তেওঁলোকে তেতিয়া এটা খুটাঘাতমূলক কাৰ্য কৰিবৰ কাৰণে চেষ্টা কৰে। 2-3টামান গ্ৰুপ নামি আহিছে আৰু আমিও সষ্টম হৈ আছোঁ। অন গ্ৰাউণ্ড যিবিলাক আমাৰ খবৰ, আমি সেইবিলাক খবৰবিলাক লৈ আছোঁ আৰু যেতিয়াই প্ৰয়োজন হ'ব আমি সেইধৰণে আমি মোকাবিলা কৰিম। মানে গণতন্ত্ৰ দিৱসৰ কাৰণে যিবিলাক সুৰক্ষা ব্যৱস্থা থাকিব লাগে আমি সেইবিলাকতো আমি সষ্টম। আৰু তাৰ কাৰণে যিমানবিলাক আমাৰ পেট্ৰলিঙৰ ব্যৱস্থা কৰিব লাগে বা আমি যিখিনি ইণ্টেলিজেঞ্চ কালেক্ট কৰিব লাগে, বৰ্ডাৰ এৰিয়াত আমাৰ যিবিলাক পেট্ৰলিং থাকে, আমাৰ CRPFৰ লগত বা বেলেগ যিবিলাক পাৰামিলিটাৰী ফ'ৰ্চেছ আছে, আমাৰ কামাণ্ডোজ আছে, যিখিনি আমি সুৰক্ষাৰ কাৰণে কৰিবলগীয়াখিনি কৰি আছোঁ। আমাৰ ইয়াৰ পৰাতো আমাৰ আলফা এক্টিভ মেম্বাৰ ম্যানমাৰত বহুত আছে, নামবিলাক আপোনালোকে জানেই। ৰূপম অসমকে আদি কৰি পূৰ্ণিমা আছে আৰু বহুত আছে, প্ৰায় 7 পৰা 10-12জনমান আমাৰ ইয়াতে এক্টিভ আলফা কেডাৰ যি ম্যানমাৰত আছে। তেওঁলোকৰ পৰিয়ালবিলাকলৈ আৰু তেওঁলোকৰ ঘৰবিলাকলৈ আমাৰ ছিকিউৰিটি, আমাৰ থানাৰ OC/IC, আমাৰ গেজেটেড অফিচাৰ সকলোৱে ভিজিট কৰিছে। তেখেতসকলক আমি ৰিকুৱেষ্ট কৰিছোঁ পৰিয়ালৰ মানুহক যে তেওঁলোকক খবৰ দিব লাগে সোনকালে। আমাৰ যিটো সমাজৰ আমাৰ যিটো মেইন ষ্ট্ৰীম, আমাৰ দেশৰ যিটো মেইন ষ্ট্ৰীম, তাতে তেওঁলোকে আহি জইন কৰিব লাগে আৰু সমাজৰ উন্নতিৰ কাৰণে কাম কৰিব লাগে। এটা বিদ্ৰোহী মনোভাৱ লৈ অস্ত্ৰ শস্ত্ৰৰে মানে এই যুদ্ধ কৰা যিটো পৰিকল্পনা, সেই যিটো সপোন, সেইটো নাইকিয়া কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।